হয় আজি ভূমিপুত্ৰ দেউৰীসকলৰ মাঘ বিহু উৰুকা ৰাজ্যৰ দেউৰী অধ্যুষিত অঞ্চলসমূহত ইতিমধ্যে মাঘ বিহু উৰুকাৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ কিনাপথাৰ মাজচাপৰি অঞ্চলত। এই কিনাপথাৰ মাজচাপৰি অঞ্চলতো দেউৰী জনগোষ্ঠীয় লোকসকলে মাঘ বিহুৰ উৰুকা উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে। সেই ৰাইজৰ দলনি পথাৰত তেওঁলোকে প্ৰতি বছৰে ইয়াত আচলতে অঞ্চলটোৰ ৩-৪খন গাঁও একলগ হৈ তেওঁলোকে মাঘ বিহু উৰুকা উদযাপন কৰে। পূৰ্বৰ দৰে এইবাৰো তেওঁলোকে উদযাপনৰ ইতিমধ্যে প্ৰস্তুতি চলাইছে। কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। ইতিমধ্যে সুবিশাল মেজি নিৰ্মাণত যুৱকসকল লাগি থকা দেখিবলৈ পোৱা গৈছে। আমাৰ লগত উদ্যোক্তাসকল আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি বিহু উৰুকা কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি আমাৰ ইয়াত তীব্ৰতা চলি আছে। গোটেই ৰাইজে আহি পেলাই ডেকা ল'ৰাকেইটা আহি মেজি বনাই আছে। আজি আমাৰ উৰুকা। লগতে আমি এই আপোনালোকৰ ND24 নিউজৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ দেউৰীসকলৰ বুধবাৰ মানে বিহু উৰুকা। গতিকে আজি আমি গোটেই ৰাইজে আহি পেলাই আজি মেজি বনাই আছোঁ আৰু আমাৰ গোটেই প্ৰস্তুতি চলি আছে। খানা হ'ব। ৰাতি কি খানা? ৰাতি আমাৰ গাহৰিটো মেইন দেই। গাহৰি আছে, কুকুৰা আছে, হাঁহ আছে, লগতে এই আমাৰ কাঠআলু এনেকুৱা চব আনি পেলাই ইয়াতে চব একেলগে ৰাইজে আহি পেলাই সকলো ডাঙৰ সৰু বোৱাৰী জীয়ৰী সকলোৱে আহি পেলাই ইয়াতে বনাই মেলি চবেই ভোজ ভাত খায়। আৰু লগতে ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। চবেই নাচ গান কৰি পেলাই গোটেই ৰাতিটো মানে আমি উৰুকা উদযাপন কৰোঁ। কাইলৈ বিহু? কাইলৈ বিহু হয়। কাইলৈ আমি ৰাতিপুৱা বিহু আমাৰ মেজি জ্বলাব। কালিৰ পৰা আমাৰ বিহু আৰু হয়। ইতিমধ্যে তেওঁলোকে আজি উৰুকা উদযাপন কৰিবলৈ যাৱতীয় যিখিনি প্ৰস্তুতি চলাব লাগে সেইখিনি যাৱতীয় যিখিনি প্ৰস্তুতি সেই প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। দিনৰ ভাগত ইয়াত গাঁও অঞ্চলটোৰ যুৱকসকলে ইয়াত ঐক্যবদ্ধ হৈ মেজি নিৰ্মাণৰ কামত জড়িত হৈ আছে আৰু ৰাতিলৈ ইয়াতে ভোজ ভাত হ'ব। তেওঁলোকৰ পৰম্পৰাগত যি খাদ্য সেই পৰম্পৰাগত খাদ্য তেওঁলোকৰ থাকিব। আমাৰ লগত আন এজনো আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব বিহুৰ প্ৰস্তুতি? বিহুৰ প্ৰস্তুতি চলি আছে। এই ল'ৰাবিলাক আমাৰ ডেকা ল'ৰাবিলাক কৰিছে, এই বনাই আছে মেজি। পূৰ্বৰ দৰে আমি যেনেকৈ কৰি আছোঁ এইবছৰো তেনেকৈ কৰিবলৈ হেৰি কৰিছোঁ। গতিকে ৰাইজে আহি আছে। আমাৰ অনুষ্ঠানত আকৌ মানে এতিয়া দিনত ভাগত খেল হ'ব, সন্ধিয়াকৈ ভোজ ভাত হ'ব। চবেই ৰাইজে মিলি কিনি ডেকা গাভৰু সকলোৱে আহিব। তাকে সকলো ৰাইজলৈও শুভেচ্ছা থাকিল ভোগালী বিহু। তাকে হয়, এনেদৰে আচলতে তেওঁলোকে আজি মাঘ বিহু উৰুকা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে। এটা কথা উল্লেখ কৰিব লাগিব, মাঘ মাহৰ প্ৰথমটো বুধবাৰে তেওঁলোকে উৰুকা উদযাপন কৰে আৰু বৃহস্পতিবাৰে বিহু উদযাপন কৰে। আজি মাঘৰ 1 তাৰিখে তেওঁলোকে উৰুকা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে আৰু কালিলৈ তেওঁলোকে বিহু উদযাপন কৰিব। আজি তেওঁলোকৰ দিনজোৰা কাৰ্যসূচী থাকিব। ইয়াত খেল ধেমালি থাকিব দিনৰ ভাগত আৰু ৰাতিলৈ ইয়াত সমূহীয়া ভোজ ভাত হ'ব। ভোজ ভাতৰ অন্তত কালিলৈ পুৱা তেওঁলোকে এই মেজি দাহ কৰিব আৰু এনেদৰে তেওঁলোকে দেউৰী জনগোষ্ঠীয় ৰাইজে আজি মাঘ বিহু উৰুকা উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। আমি নাৰায়ণপুৰৰ এই কিনাপথাৰ মাজচাপৰি অঞ্চলৰ পৰা ৰাইজৰ দলনি পথাৰৰ পৰা আমি দেউৰী বিহু উৰুকাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।